মোৰ নাম শেৱালী কলিতা। এই গীতটি মই বহুদিনৰ পৰা মানে প্ৰয়াস কৰি লিখিছোঁ মই, কাৰণ মই ডিউটি কৰি নিজে নাৰ্ছৰ ডিউটি কৰিছোঁ প্ৰথমৰ পৰা। এতিয়া মই ৰিটায়াৰ্ড হ'লোঁ, ৰিটায়াৰ পিছতহে মই গানটো উলিয়াবলৈ মই বাধ্য হ'লোঁ, কাৰণ মৰম কুমাৰে এইখিনি ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে আৰু তেখেতৰ সহায় সহযোগিতাতে মই আজি গানটো উলিয়াবৰ কাৰণে মানে সক্ষম হ'লোঁ। আৰু ৰীণা ৰাভাই মানে গানটো খুব সুন্দৰভাৱে গাই দিলে। আৰু মই প্ৰথম যেতিয়া মৰম কুমাৰ আৰু ৰীণা ৰাভা মোৰ ঘৰলৈ গৈছিলে, তেতিয়া মই গানটো মানে পঢ়িছিলোঁ আৰু নিজে পঢ়িছিলোঁ আৰু গুণগুণাই দিছিলোঁ, সুৰটো মই দি দিছিলোঁ। তেতিয়া ৰীণা ৰাভাই সেইমতেই মানে গানটো গাইছে আৰু সঁচাই ভাল লাগিছে গানটো, কাৰণ নাৰ্ছক কোনেও বুজি নাপায় যে নাৰ্ছৰ আৰু এক্সট্ৰা কিবা আছে নেকি কোনেও নাজানে। কিন্তু এতিয়া ইয়াৰ পৰাই মানে সকলোৱে বুজক যে অকল নাৰ্ছৰ নহয়, নাৰ্ছৰ যে সকলো ফালে মানে হেৰি আছে, কাৰ্যক্ষম আছে। অকল নাৰ্ছে নহয় যে হস্পিটেলত ৰোগী চালে গুচি গ'ল, সেইটোৱে নহয়। নাৰ্ছে কবিতা লিখে, কিতাপ লিখে, তাৰোপৰি নাচত আছে, গানত আছে, সকলোখিনিতে উদ্যম হয়। আৰু তেনেকুৱাবিলাক উদ্যমীবিলাকে বৰ্তমানলৈ কাম কৰি আছে। কোনো এখন মিটিং পাতিলে, আমাৰ 12 মে নাৰ্ছেছ ডে, সদায় ফ্লৰেন্স নাইটিংগেলৰ দিনটো খুব মানে আন্তঃৰাষ্ট্ৰীয়ভাৱে উদযাপন কৰা যায়। আৰু সেই উদযাপনটো আমাৰ ইয়াতে হেৰি হৈছে, এইটো হৈছে 2016 চনৰ পৰা 2006 চনৰ পৰা বেছিকৈ হৈছে, আন্তঃৰাষ্ট্ৰীয়ভাৱে হৈছে। আৰু এতিয়া আমাৰ সকলোৱে এনেকুৱা কৰি আছে। আমি যে কৰোঁ সেই কথাটো এদিন মানে পেপাৰে পত্ৰই মানে দিয়ে, কিন্তু সকলোৱে যে জাগ্ৰত হৈ জানিব লাগে এই কথাটো, সেইকাৰণেহে এই গানটো মই নিজে লিখিলোঁ আৰু ৰীণা ৰাভাক গাবলৈ দিলোঁ। আৰু আপোনালোকক সকলোৱে আহি ইয়াত সহযোগ কৰাৰ কাৰণে সকলোকে ধন্যবাদ দিলোঁ আৰু নমস্কাৰ। আৰু এনেকুৱাকৈ যদি ভগৱান তুল্য কিছুমান মানুহ জন্ম পায় ভগৱান ৰূপী, আৰু তেতিয়া আমাৰ পৃথিৱীখন আকৌ সুন্দৰ কথা মই উঠিব বুলি মই